হেল্ল' এভৰিৱান, মই সংগীতাই মোৰ সংগীতাছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আনাৰসৰ জাম। বনাবলৈও খুব সহজ, খাবলৈও টেষ্টি হৈছে। গতিকে আহকচোন মই কেনেকৈ বনাইছোঁ চাওঁ। এই বটলটোৱে মোৰ 2 বটল হৈছে। এইটো এটা বটল আৰু এইটো এটা বটল। এইটো পিছে অকণমান খোৱা হৈছে, গতিকে চাই লওঁ কেনেকৈ বনাইছোঁ। প্ৰথমতে লাগিব আমাক 2টা আনাৰস দুটা ভালকৈ কাটি লওঁ, টুকুৰা কৰি লওঁ। তাৰ পাছত আমি গ্ৰাইণ্ডাৰত দিম। এয়া টুকুৰা কৰি লৈছোঁ। আমি এই টুকুৰাখিনি গ্ৰাইণ্ডাৰত দি আমি গুড়ি কৰি লওঁ। এয়া পেষ্ট বনোৱা হৈ গৈছে। এইখিনি আমি এখন কেৰাহীত বাকি থৈ যাম। আৰু বাকি থকা টুকুৰাখিনিও আমি পেষ্ট কৰি ল'ম। আমি এখন কেৰাহী ল'ম। কেৰাহীখনত পেষ্টখিনি আমি ঢালি দিম আৰু একদম ল' ফ্লেমত দিব লাগিব, নহ'লে পটককৈ জ্বলি যাব। ল' টু মিডিয়াম এনেদৰে থাকিব লাগিব। একেবাৰে ল' দি আমি প্ৰথমতে লৰাই লওঁ। ভালদৰে লৰাই থাকিব লাগিব, এৰি দিলে তলত লাগি যাব পাৰে। আমি এতিয়া চেনি দিম। আধা কেজি, 2টা আনাৰসত আধা কেজি চেনি দিব লাগিব। মিঠা হ'লে ইমান চেনি নিদিলেও হয়। আনাৰসটো অকণমান যদি টেঙা নিচিনা দেখে তেনেহ'লে চেনিটো অকণমান বেছিকৈ লাগে। আগ ধৰি আনাৰসকেইটা টেষ্ট কৰি চাই ল'ব। আৰু পাছত আমাৰ এনেকুৱা ফেন নিচিনা উঠিব, এই ফেনখিনি কাঢ়ি দিব ভালদৰে। আমি তাত নিমখ আধা চামুচ দিলোঁ। তাৰপাছত ভালদৰে লৰাই থাকিব। লাগি যাবলৈ তলত নিদিব। আৰু ফেনখিনি কাঢ়ি দিয়াৰ পাছত এনেদৰে উতলিব ল'ব। আৰু আমি নেমুৰ ৰস 2 চামুচ দিম। এয়া আমাৰ প্ৰায় হৈ গৈছে। আধা ঘণ্টামান লাগিছে। আধা ঘণ্টামানৰ মূৰত এয়া আমাৰ এনেদৰে অলপ ডাঠ হ'ব ধৰিছে। আমি এনেদৰে পানীত টেষ্ট কৰি চাই থাকিম। যদি গোটা হৈ যায় পানীত, তেতিয়া আমি গম পাম যে আমাৰ পেষ্টখিনি ৰেডি হৈ গৈছে। আৰু 5 মিনিটৰ পাছত আমাৰ এয়া হৈ যাব। এয়া আমাৰ হৈ গৈছে। আমি গেছটো বন্ধ কৰি দিছোঁ। আমি অলপ গৰম হৈ থাকোঁতেই এই বটলকেইটাত আমি ভৰাম। এইকেইটা ধুনীয়াকৈ ধুই শুকুৱাই থৈছোঁ জামখিনি ভৰাবৰ কাৰণে। আমি অলপ গৰমে ভৰাব লাগিব, তেতিয়াহে এই বটলটো ধুনীয়াকৈ ছেট হ'ব। এয়া আনাৰসৰ জাম ৰেডি হৈ গৈছে। আৰু মই 2খন ব্ৰেডত আপোনালোকক লগাই দেখাইছোঁ কিমান ধুনীয়াকৈ জামটো ৰেডি হৈছে। ধুনীয়া মিহি হৈছে। আৰু মোৰ যদি এই জামৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে, তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকল নতুন, আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।